শংকৰেখে আদি মাধৱে প্ৰীতি ছন্দ হৈ আহিছে ঘূৰি ছন্দ হৈ আহিছে ঘূৰি আহিছে নহয় দেই আহিছি নেক্সট লাইন পূৰ্ণ কৃষ্ণদেও পূৰ্ণ কৃষ্ণদেও ধৰম প্ৰকাশিছি ধৰম প্ৰকাশিছি শিৰোমণি এই মণি দুট মণি দুট ললে হসঙতে খাই লৰ পিছত কমা এটা আছে দেই উদ্ধ কমা এইটো দিবলৈ নাপাহৰিবা বুজি পাইছানে ললে হসঙতে খাই তাৰপিছত লিখা কহে গুৰুদেৱে নেক্সট লাইন কহে গুৰুদেৱে লৈ লোৱা পিছত লিখিব পাৰিবা কহে গুৰুদেৱে শুনা বন্ধু হবে ও ৰীতি পৰ্বতৰে আইলা গুৰুজনা এৰায়া চাৰি দুৱাৰ কৈছে প্ৰথম ষ্টেঞ্জা মানে প্ৰথম অন্তৰা আদি নিৰঞ্জনে দণ্ড হৈ ধৰিছি ছন্দ হৈ আহিছি ঘূৰি পূৰ্ণ কৃষ্ণদেও ধৰম প্ৰকাশিছি বসিয়া মেৰুৰে গুৰি হৈছে চবে দেখিছা তাৰপিছৰ অন্তৰা শংকৰেখে আদি মাধৱে প্ৰীতি গোপাল মেৰুৰ মণি সেই মণিগুট কণ্ঠত পিন্ধিয়া ব্ৰহ্মানন্দে লগাই ধনি হৈছে তাৰপিছৰ ষ্টেঞ্জা চৈধ্যখন ব্ৰহ্মাণ্ড ঘূৰিয়া ভকতি ললে হসঙতে ঠাই পঢ়ে গুৰুদেৱে শুনা বন্ধু হবে এইচিয়া ভকতে গায় হৈছে প্ৰায় এতিয়াৰ পৰা 600-700 বছৰ আগতে মানে শংকৰী যুগৰ বস্তু গতিকে তেতিয়াই এই চিয়াগীত ভাবি এই চিয়াগীত মানে লোককৃষ্টিটো চিয়াগীত হিচাপে নাছিলে তেতিয়া আদিবাসীবিলাক বেছি আছিল আমাৰ দৰঙৰ চাৰিটা চাইডত আদিবাসী যিবিলাক আছে সেই আদিবাসীসকলৰ ৰীতি নীতি যিবিলাক আছে কৃষ্টি তেওঁলোকৰ চৰণ ফুৰণৰ যিবিলাক ধাৰা ৰীতি নীতি ব্যৱহাৰ পাতি আচৰণ খোৱা লোৱাৰ যিবিলাক প্ৰণালী সেই প্ৰণালীবিলাকৰ আধাৰত কিছুমান মুখে বাগৰি অহা কথাৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ সুৰ দিয়া এবিধ বুলি কৈছিল সেই গোসাঁই কাজত সেই গানবিলাক মানে গোৱা হৈছিল কি ধৰণে গোৱা হৈছিল এতিয়া সেইটো কথা ক'ব লাগিব এই অনুষ্ঠানবিলাকৰ যিবিলাক কাৰ্যপ্ৰণালী আছে সেই কাৰ্যপ্ৰণালীবিলাক যি ধৰণে চলোৱা হয় সেই চলোৱাৰ লগত সংগতি ৰাখি তেওঁলোকে কিছুমান ঘোষাৰ হিচাপত সেইবিলাক গান তেওঁলোকে পৰিৱেশন কৰিছিল আৰু যিহেতু এইটো আগতে কোৱা হৈছে ভক্তিধাৰাৰ লগত জড়িত এটা আধ্যাত্মিক চিন্তাধাৰাৰ সৈতে জড়িত এটি মানে কৃষ্টি গতিকে চিয়া গীতটো এতিয়া চিয়া শব্দৰ অৰ্থটো জানিব লাগিব চিয়া গীত বুলি কৈছিলে চিয়া শব্দৰ অৰ্থ হৈছে গুৰু মানে গুণানুকীৰ্তন কৰা বা তেওঁলোকে সেই যিবিলাক মানে আদিবাসী
মানুহ আছিল সেইবিলাকৰ যিবিলাক অনুষ্ঠান আছিল সেই অনুষ্ঠানত তেওঁলোকে যিবিলাকক মানে পূজে বা যিবিলাকক মানে উপাসনা কৰে সেইবিলাকৰ গুণানুন কীৰ্তন কৰি পেলাই সেই গীতবিলাক তেওঁলোকৰ সেই অনুষ্ঠানৰ কাৰ্যপ্ৰণালীত গোৱা হৈছিল। গতিকে চিয়া শব্দৰ অৰ্থটো এতিয়া তোমালোকে এইটোকে জানিব লাগিব। চিয়া মানে হৈছে স্তুতি, মানে গুৰু বা ঈশ্বৰক উপাসনা কৰা। যশ ভগৱানৰ বা ঈশ্বৰৰ উপাসনা, ঈশ্বৰৰ যশ কীৰ্তি মানে যশ কীৰ্তি মানে য'ত কৰা হৈছে সেই ধাৰাটোৱে হৈছে চিয়া গীতৰ।